চৰাই চিৰিকটি গছ গছনি হাবি জংঘল বাঘ ভালুক কুকুৰ মেকুৰী গৰু ছাগলী চবেই জানে যে অতুলভাই টিকেট পাব। বাকী মানুহে যদি নাজানে মই কি কৰিম, মোৰ আৰু উপায় নাই নহয়। নিশ্চিতভাৱে মই বিজেপিৰ টিকেটতে নিৰ্বাচন খেলিম আৰু জয়ী হ'ম। আগৰ দৰে বহু ভোটৰ ব্যৱধানত দ্বিতীয়জনৰ প্ৰাৰ্থীক মই পৰাস্ত কৰিম। আৰু কোনোবাই যদি ইণ্ডিপেণ্ডেণ্ট উঠে, বেলেগ দলৰ প্ৰাৰ্থী উঠে, সেইটোতো মই ক'ব নোৱাৰিম। মই বিজেপিৰ বাদ ময়ে টিকেট পাম, ময়ে ইলেকশ্যন খেলি ময়ে জিকিম। আগৰ দৰে বহু মাৰ্জিনত মই ভোটৰ ব্যৱধানত মই কাৰোবাক হৰুৱাব লাগিব। সেইটোৱে মোৰ এটা কাম, আৰু বাকী কাম নাই, আৰু বাকী কি কাম থাকিব আৰু মইতো বহুতে কথাটো কৈ আছে, আপোনালোকে চিন্তা কৰিছে, মইতো একো চিন্তা কৰা নাই। আপোনালোকৰহে চিন্তা হৈছে। অতুল বৰা যিটো MLA হ'ব 26ত, তাৰতো 1 ছেকেণ্ডৰ কাৰণে, মাইক্ৰ' ছেকেণ্ডৰ কাৰণে চিন্তা অহা নাই। মোৰতো টোপনি সদায় ভালকৈ হৈ আছে। মই ভবা নাই এইবিলাক কথা, কাৰণ এইটো সহজ কথা এটা। মই টিকেট পাম, চবেই বুজি পাব লাগে নিয়মমতে। চৰাই চিৰিকটি গছ গছনি হাবি জংঘল বাঘ ভালুক কুকুৰ মেকুৰী গৰু ছাগলী চবেই জানে যে অতুলভাই টিকেট পাব। বাকী মানুহে যদি নাজানে মই কি কৰিম, মোৰ আৰু উপায় নাই নহয়। থেংক ইউ ভেৰি মাছ।